চাওক সন্মুখত বাৰিষা আৰু বাৰিষা হোৱাৰ লগে লগে বাৰিষাৰ আগমনৰ পূৰ্বেই কিন্তু এখন গাঁও আছে যিখন গাঁৱত যিসকল গঞা সীমাহীন ব্যস্ততাৰে ভৰি পৰে এইখন গাঁও আৰু এইখন গাঁও যোৰহাট জিলাৰ তিয়কৰ এখন গাঁও তিয়কৰ ঢেকীয়াখোৱাৰ দগাচুক ইন্দিৰা আদৰ্শ গাঁও। এই গাঁওখন এই কাৰণে বিখ্যাত যে শিল্পৰে শিল্পীৰে ভৰপূৰ এখন গাঁও, যিখন গাঁৱৰ প্ৰায় প্ৰতি ঘৰ লোক এই মুহূৰ্তত বাৰিষাৰ পূৰ্বে এনেধৰণে নাও বনোৱাত আচলতে প্ৰতিজন শিল্পী ইয়াত ব্যস্ত হোৱা দেখা গৈছে। আৰু বৃহত্তৰ যিটো অঞ্চল, এই অঞ্চলটো মই পূৰ্বে এটা কথা ক'ম যে এইখন এখন আদৰ্শ গাঁও, যিহেতু 2004 চনত এইসকল লোকৰ এই গাঁওখনৰ এইসকল গঞাক সেই সময়ৰ যি মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আচলতে বানে ধুই যোৱা মাজুলী অঞ্চলৰ পৰা ইয়াত তেখেতসকলক সংস্থাপিত কৰিছিল। সংস্থাপিত কৰাৰ পাছৰ পৰা এইসকল লোকে আচলতে তাহানিৰ তেখেতসকলৰ যি পৰম্পৰা বা তেখেতসকলৰ পিতৃপুৰুষৰ দিনৰ যি শিল্প, এই শিল্পবিধ আচলতে এনেধৰণে ধৰি ৰাখিছে আৰু আজি তাৰিখতো এনেধৰণে এইসকল লোক ব্যস্ত হোৱা দেখা গৈছে। যিহেতু মই কৈছোৱেই যে আৰু কেইটামান দিনৰ পাছতে আচলতে বাৰিষা ৰাজ্যত আৰম্ভ হ'ব আৰু এনেধৰণে এইসকল লোকে এই মুহূৰ্তত নাও প্ৰস্তুত কৰাত আচলতে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মই ভিজুৱেলছ এই মুহূৰ্তত দেখাই আছো। তাৰ সমান্তৰালভাৱে যিসকল শিল্পী আছে শিল্পীসকলৰ পৰা কিছু কথা মই জানিব বিচাৰিম। দাদা, আপোনাৰ পৰা মই এটা কথা জানিম, যদি আপুনি কেমেৰালৈ অকণ ঘূৰি দিয়ে সুবিধা হ'ব, যে এই যিটো শিল্প দেখিছো আপোনালোকৰ গাঁওখনত আমি ঘূৰিলো, প্ৰায় সংখ্যক মানুহ কিন্তু আজি তাৰিখত তেনেকে নাও বনোৱাত ব্যস্ত। কেতিয়াৰ পৰা এইখিনি কাম কৰি আছে আপোনালোকে? আমি এই ইয়াৰ পৰা অহা পা ধৰি পেলাই কামটো কৰিছোঁ। 2004 চনত আমি ইয়ালৈ আহিছিলোঁ। তাৰপিছত ঘৰ দুৱাৰ কামখিনি কৰি মেলি পেলাই তাৰপিছত মানে এই কামবিলাকতে ব্যস্ত থাকোঁ। অন্যতো আমাৰ মাটিটো নাইকিয়া, মাটি আহৰ কথা মাটিহে। এই নাও কৰে আৰু মানে মাটি শিল্প কৰে, হাজিৰা কৰে, এইখিনি কাম। এতিয়া বাৰিষা সমাগত, কিমান নাও এই মুহূৰ্তলৈকে প্ৰস্তুত কৰিছে? আৰু আপোনালোকে যিসমূহ নাও বনাই দেখিছো প্ৰতি ঘৰৰ মানুহতে 20খন 30খন এনেধৰণে নাও বনাই ৰাখিছে, কিন্তু এই নাওবিলাক কলৈ পঠাব আপোনালোকে? নাওবিলাক এইবিলাক আপোনাৰ শিৱসাগৰৰ পৰা ধৰি একেবাৰে শিকলিলৈকে, দেৰগাঁও শিকলি চাপৰি একেবাৰে ধনশিৰি মুখলৈকে চেল হয়। আৰু ইমান সঘনাই নহয় আৰু এতিয়া বাৰিষা আহিলে ধৰক আমি ফাগুনৰ পৰা নাওটো কাম আৰম্ভ কৰোঁ। যথেষ্ট কষ্ট, কিন্তু দেখিছো আমি যথেষ্ট নিজে হাতেৰে আচলতে এইখিনি কৰিছে। এই কষ্টৰ বিনিময়ত যিসমূহ মূল্য, পৰ্যাপ্ত মূল্য আপোনালোকে পাইছে নে? এই ক্ষেত্ৰত মূল্যটো যেনে তেনে বচাওঁ আৰু যেনে তেনে বচাওঁ। এতিয়া মিস্ত্ৰী লগাব লাগে, কাঠ ফলা, গাড়ী ভাড়া, গছ কিনা, এইখিনি বহুত মিনি খৰচা হয়। তাৰপিছত আমাৰ পৰা খৰিটি কৰি ওলাই আৰু সেইটোৱে লাভ বুলি ভাবোঁ আৰু। নিশ্চয় এটা কথা এই মুহূৰ্তত কম যে যিখন নাও আচলতে এই নাওখন নৈপৰীয়া যিসকল লোক বা বান বিধ্বস্ত যিসকল অঞ্চল, এই অঞ্চলৰ যিসকল লোকৰ আচলতে জীৱনৰ অন্যতম সম্বল, আৰু এই সম্পদবিধ আচলতে প্ৰস্তুতত আপোনালোক দিনে ৰাতি ব্যস্ত। মূল কথা হ'ল যে এই বিষয়বোৰ আপোনালোকে চৰকাৰ বা ৰজাঘৰীয়ে এই কথাবোৰ চাইছে নাই, যে আপোনালোকে যে ইমান এই শিল্পবিধ ধৰি ৰাখিছে যে ইমান কঠিন কষ্টৰে, চাইছে নে? কিবা আপোনালোকে পাইছে নাই? এইটো সম্পৰ্কত আমি পোৱা নাইকিয়া। ৰজাঘৰীয়া মানুহ অহাও নাই, তেনেকেই আমাৰ লাইফৰ মানুহে আহি আমাক সোধা পোছা কৰে, বুজিছেনে? এইখিনিয়ে আৰু। শিল্পৰে ভৰা এখন গাঁও, আপোনালোক নাও শিল্পৰ লগত জড়িত, কোনোবা মৃৎ শিল্পৰ লগত যথেষ্ট সম্ভাৱনা আছে এইখন গাঁৱত, তথাপিতো কিন্তু ৰজাঘৰীয়া চকু আজি তাৰিখত পৰা নাই অহা। ৰজাঘৰীয়াৰ পৰা আমি একো হেৰি হোৱা নাই, উপকৃত হোৱা নাই। নিশ্চিতভাৱে চাওক, এইখন গাঁও হৈছে অতি সম্ভাৱনাপূৰ্ণ এখন গাঁও, যিহেতু মই কৈছো যে আদৰ্শ এখন গাঁও। সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ এখন সপোনৰ গাঁও আছিলে এইখন। আজি তাৰিখত এইখন গাঁও অৱহেলিত এইসকল গঞাই গৈ। আৰু এজন বৰদেউতা আছে, তেখেতৰ পৰা মই কিছু কথা জানিম, কেনেকুৱা ধৰণৰ বহু কষ্টৰে কামখিনি কৰি আছে, কেনেধৰণে জীৱন সংগ্ৰাম আচলতে এনেধৰণে চলিছে আমি গম পাইছো। কি ক'ব এই মুহূৰ্তত যে ৰজাঘৰীয়া এনে বিষয় চাইছে নে? আপোনালোকে কিবা পাইছে নে? এতিয়া আমি ৰজাঘৰীয়াৰ পৰা একো ফল মূল পোৱা নাই, কিন্তু আমাক এই গোটেই ফটোৱে উঠাই মেলি নিছে। আমি সহায় পোৱা নাই, আৰু আমাৰ এতিয়া বুঢ়াই হলোহি, একো এটা ফলাফল নাপালোঁ। কোনো হাথিয়াৰ নাই, কোনো দুটকা যোগান নাই। মানে বহু অসুবিধাৰ মাজত এই বিদ্যাটো থকাৰ কাৰণত চলি আছো আৰুনো কি ক'ম আপোনালোকক। এই যে নাওবিলাক বনাইছে, এই নাওবিলাক, এই যিসকল কাঠ হওক, এইবিলাক ক'ৰ পৰা আনিছে? এইবিলাক কাঠবিলাক হ'ল কি, কিছুমান মানুহৰ মানে পতা থকা বাৰী থাকে, সেই বাৰীৰ পৰাই আনে। ইয়াততো ৰিজাৰ্ভ নাই পাবলৈ, আৰু ৰিজাৰ্ভত কাটিবলৈ আইনো নাই ৰজাঘৰীয়াৰ, আৰু সেইকাৰণে ৰিজাৰ্ভত নোসোমাই কাৰোবাৰ বিপদত পৰে গছ এজোপা দিয়ে, কোনোবা এজনে কিনি আনে। সেই তেনেকেই চলি আছে আৰু।
চাওক নিশ্চিতভাৱে এই কথা এই মুহূৰ্তত ক'ব লাগিব যে বহু কষ্টৰে বহু সংগ্ৰাম আচলতে এইসকল লোকে আচলতে চলাই গৈছে এনেধৰণে। আৰু আজি তাৰিখত মই কৈছোঁ যে আজি তাৰিখত যিহেতু বাৰিষালৈ আৰু মাজত কেইটামান দিন বাকী, আৰু এই মুহূৰ্তত এই ইন্দিৰা আদৰ্শ দগাচুক এইখন গাঁও ঢেকীয়াখোৱা অঞ্চলত অৱস্থিত। এই গাঁওখনৰ কিন্তু প্ৰতি ঘৰ লোক এই মুহূৰ্তত এনেধৰণে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে যে এই যি শিল্পবোৰ ধৰি ৰখাৰ ক্ষেত্ৰত, আৰু এই শিল্পই আজি তাৰিখত জীৱিকা হৈছে এইখন গাঁৱৰ প্ৰতিজন লোকৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।